ছাত্ৰ-ছাত্ৰীসকল, আমি তোমালোকৰ পঞ্চম শ্ৰেণীৰ যিটো পাঠ আছিলে সংখ্যাৰ প্ৰক্ৰিয়াৰ তাৰ আমি প্ৰথম খণ্ডটো তোমালোকলৈ আগবঢ়াইছিলোঁ। গতিকে আজি আমি তাৰ পাছৰ পৰা আৰম্ভ কৰিম। পৃষ্ঠা নম্বৰ 6টো তোমালোকে উলিয়াই ল'বা। ইয়াতে কি আছে? ইয়াতে 6 নম্বৰ পৃষ্ঠা এটোত আছে। এয়া আমি 6 নম্বৰ পৃষ্ঠাটো আৰম্ভ কৰিম। ইয়াত আছে যে 4টা বা 5টা অংকযুক্ত সংখ্যা ভাৰতীয় পদ্ধতি মতে লিখোতে শতক আৰু হাজাৰৰ স্থানৰ মাজত কি দিয়ে? কমা দিয়ে। এটা আমি কৈ গলেতো বুজি নাপাবা, আমি বোৰ্ডত কৰি দেখাই যাম, তেতিয়া তোমালোকৰ সুবিধা হ'ব। এটা 4টা বা 5টা অংকযুক্ত সংখ্যা বুলি কৈছে। ধৰা আমি লিখিলো 14 1 1 4 1 3 2 পঢ়ি দিছো। তেনেকৈ পঢ়িছো মই। এতিয়া এইটো আমি কি কৰিব লাগিব? আমি কি কৰিব লাগে যে শতক আমি ভাৰতীয় পদ্ধতি মতে যেতিয়া লিখো এনেকুৱা সংখ্যাবোৰ আমি শতক আৰু হাজাৰৰ স্থানত কি কৰোঁ? মাজত এটা কমা দিওঁ। এতিয়া এইটো যদি আমি এফালৰ পৰা পঢ়ি যাওঁ, আমি যোৱাটো পাঠত আমি একক দশকৰ কথাটো শিকিছিলোঁ, স্থানীয় মানৰ কথা। গতিকে ইয়াত আকৌ পুনৰ নকওঁ। গতিকে আমি কি ক'ম? এইটো একক দশক শতকত আহিলো, হয়নে নহয়? এতিয়া ভাৰতীয় যিটো পদ্ধতি মতে লিখিলে কৈছে যে শতক আৰু হাজাৰৰ স্থানত কি কৰিব দিছে? এটা কমা দিব কৈছে। গতিকে এইটো একক দশক শতক, এইটো হাজাৰ আহিলে আমি এডোখৰত কি দিলো? কমা দি দিলো। বুজি পালানে কথাটো? গতিকে এইটোক আমি কেনেকৈ পঢ়িম এতিয়া? একক দশক শতক, এইটো গোটাকে হাজাৰ। এইটো 14 আমি 14টো 14,000 বুলি পঢ়িম। কি পঢ়িম আমি? 14,132 14,132। আৰু এটা সংখ্যা আছে যেনিবা এইটো 18 2 5 7 একক দশক শতক। ক'ত হ'ব কমাটো? গুড। 18ৰ আগত এই কমাটো হৈ যাব। গতিকে আমি কেনেকৈ পঢ়িম এইটো? 18,257 18,257 ধৰিব পাৰিছানে বাৰু তোমালোকে? আশা কৰোঁ তোমালোকে পাৰিছা চাগে। এতিয়া তোমালোকক কি দিছে? সংখ্যা বহলাই লিখো আহা বুলি দিছে, অভ্যাস কৰোঁ আহা। এয়া দিছে তোমালোকক অভ্যাস কৰোঁ আহা বুলি দিছে। চ' সেইখিনি আমি কি কৰিব লাগিব এতিয়া চাম। মই ভাবিছোঁ এইখিনি তোমালোকে বুজি পাইছা। এতিয়া অভ্যাস কৰোঁ আহাত কি বুলি দিছে? যে কমা দি লিখো আহা বুলি দিছে। এতিয়া কমা দি লিখা বুলি কৈছে। এতিয়া প্ৰথমতে সংখ্যাটো কি দিছে? এটা সংখ্যা 4টা 1 আছে। 4টা 1 মানে চ' কমা দি লিখিবলৈ হ'লে আমি যদি ইয়াক কমা দি লিখোঁ, কেনেকৈ লিখিম? কমা দি লিখিলে কেনেকৈ লিখিম? ইয়াত আগতেই কৈছিলোঁ যে হাজাৰ বা শতকৰ স্থানৰ মাজত আমি কি কৰিম? কমা দিম। গতিকে আমি এফালৰ পৰা হিচাপ কৰি আহিম একক দশক শতক। গতিকে ইয়াতে কমা দি দিলোঁ, হয়নে? এতিয়া আমি ইয়াতে বহলাই কেনেকৈ লিখিম? আমি বহলাই কি বুলি লিখিম? 1111 আমি কেনেকৈ লিখিম? 1000 1000 100 এনেকৈ আমি লিখিম। বা 1000 বুলি আমি লিখিব পাৰোঁ। 1000 আমি এনেকৈ 1000 ঠাইত আমি 1000 দিবও পাৰোঁ। 1111 আমি এনেকৈও কি কৰিব পাৰোঁ? লিখিব পাৰোঁ। বুজি পাইছানে তোমালোকে? বুজি পাইছা চাগে? এতিয়া ঠিক তেনেকৈ ইয়াতে আছে 2 4 5 0 1 0 9 8 1 5 5 6 5 2 7 5 9 0 2। এতিয়া তোমালোকে ঠিক এই গোটেইখিনি বস্তুৱে কি কৰিবা? ধৰা মই এটা লৈছোঁ আৰু এটা লৈছোঁ তোমালোকৰ সুবিধাৰ কাৰণে 75902। এতিয়া ইয়াতে আমি কমা দিবলৈ হ'লে কি কৰিব লাগিব? একক দশক শতক। শতকৰ স্থানৰ আৰু হাজাৰ স্থানৰ মাজত বুলি কৈছে। গতিকে আমি শতকৰ স্থানৰ এই মাজত আমি দি দিলোঁ একক দশক শতক হাজাৰ। হাজাৰ আৰু শতকৰ মাজত আমি কমা চিনটো দি দিলোঁ। শতক আৰু হাজাৰৰ মাজতে আমি কি দিলোঁ? কমা চিনটো দিলোঁ। গতিকে এইটো কেনেকৈ পঢ়িম আমি? ৭৫,৯০২ ৭৫,৯০২। এইটো আমি কি কৰিম? অসমীয়াত লিখিব লাগিব।
৭৫,০০০ 902 আমি এনেধৰণে লিখিব লাগিব গতিকে এইখিনি তোমালোকে অভ্যাস কৰি অহাখিনি তোমালোকে কি কৰিব পাৰিবা নিজে কৰিব পাৰিবা একেবাৰে সহজ এখিনি এতিয়া ইয়াতে নেক্সট আকৌ দিছে তোমালোককো পাঁচটা অংকৰে গঠিত তেনেকুৱা সংখ্যা ভাবিবলৈ কৈছে আৰু কমা দি লিখিবলৈও দিছে বিস্তৃতভাৱে মানে আখৰে কেনেকৈ হ'ব সেনেকৈ লিখিবলৈ তোমালোকক কৈছে নিজে এইখিনি যেনেকৈ উদাহৰণ আমাৰ কিতাপত দি থৈছে সেইখিনি চাইহে তোমালোকে নিজে ভাবা সংখ্যা তোমালোকে ইয়াত লিখি সংখ্যাৰ বিস্তৃত ৰূপত লিখিবা বিস্তৃত ৰূপটো মই লিখি দেখাই দিলোঁ দেখিছিলা নহয় তেনেধৰণে তোমালোকে লিখিলেই হ'ল এতিয়া আছে সংক্ষিপ্ত ৰূপত লিখো হা সংক্ষিপ্ত ৰূপত মানে কি সংক্ষিপ্ত ৰূপত মানে কি চমুকে বহলকে দি আছে চমুকে আমি থাপতে লিখিব লাগে ইয়াতে আছে মই এটা কৰি দিম বাকিখিনি তোমালোকে নিজে কৰিব পাৰিবা 800 plus 80 plus 9 so 800 plus 80 plus 9 equal to কিমান হ'ব এই তিনিটা সংখ্যা যোগ কৰিলে কি হ'ব চোৱা এটা একেটা একক দশক শতক হাজাৰ এনেকুৱা হিচাপতে আছে একেবাৰে সহজ তোমালোকে ধৰা তোমালোকে এনেকেও যোগ কৰিব পাৰা 880 9 9 8 8 এটো হ'ব ইয়াৰ উত্তৰটো এনেকে যোগ কৰি থকাতকে মই তোমালোকক এটা সহজ উপায়ও দি দিম এতিয়া চোৱা তিনটা সংখ্যা এটো এটা হয়নে একক ঘৰত আছে অকলে আছে 9 এটো দশক ঘৰত আছে দুটা সংখ্যা দশক আৰু এটো শতক ঘৰত আছে হয়নে একক দশক শতক গতিকে একক ঘৰত আমি কি লিখিম 9 দশক ঘৰত কি লিখিম 8 শতক ঘৰত কি লিখিম 8 একক দশক শতক হলে একেবাৰে সহজ তোমালোকে চকু মুদি পাৰিবা মানে এখিনি কৰিব আৰু এটা উদাহৰণ দি দিও ন আৰু এটা তোমালোকে চাই লোৱা বাকিখিনি নিজে পটাপট কৰিব পাৰিবা এতে ডাঙৰ এটা আছে d2 মই কৰি দিছো d2 কি আছে 10,000 যোগ 6,000 যোগ 500 যোগ 40 যোগ 3 সো এতিয়া তোমালোকে ইয়াত কেটা সংখ্যা আছে 1 2 3 4 5 ওদিকে আমাৰ কেনেকে বহাই যাম তোমালোকে যোগ কৰি বহাবা পাৰা মই মোৰ ধৰে বহাই যাম মই বহালো প্ৰথমতে একক ঘৰত 3 দশক ঘৰত 4 শতক ঘৰত 5 হাজাৰৰ ঘৰত 6 আৰু অযুতৰ ঘৰত 1 বহাই দিলো তাৰ মানে এটো কি হ'ব যোগ কৰিলে ওলাব 16,543 এটা হয় নে নহয় চাম মই এটো 10,000 এটো কিমান হ'ব 10,000 6,000 540 3 কিমান হ'ব যোগ কৰিলে 3 4 5 6 নামি আহিলে হয়নে 16,543 এটো উত্তৰ হয়নে এটো হৈছে সমু উপায় সহজতে কৰিব পাৰিবা ঠিক তেনেকৈ তোমালোকে স্থানীয় মান অনুসৰি এই যোগফলখিনি আৰামছে কৰিব পাৰিবা এটা সংখ্যাত লিখো বুলি আছে নেক্সট তোমালোকৰ কি আছে যে সংখ্যাত লিখো সংখ্যাত লিখা কথা আছে সংখ্যাত লিখা এতিয়া ইয়াতে আছে প্ৰথমতে আছে তোমালোকৰ 8 কি আছে যে 9,000 9,805 9,805ক তোমালোকৰ আখৰৰে আছে তোমালোকে কিহত লিখিব লাগে এতিয়া সংখ্যাত লিখিব লাগে এটা কেনেকৈ লিখিবা 5 আছে 800 আছে 9,000 আছে এটা কেনেকৈ লিখিবা এটো লিখিব লাগিব 9,000
805 কমা দিলো একক দহক শতক হাজাৰ দহক শতক হাজাৰ সো 9805 এনেধৰণে তোমালোকে কি কৰিব লাগিব সংখ্যাত লিখিব লাগিব এখিনিও পাৰিবা একেবাৰে সহজ তাৰ পাছতকো প্ৰথমতে দিলে সংখ্যাত লিখা তাৰ পাছত আহিলে আখৰে লিখো আহা এখিনিও পাৰিবা আখৰে লিখো এটা মই দেখাই দিছো 15907 সো তোমালোকে কি লিখিব লাগিব মই এটা জাস্ট তোমালোকৰ সুবিধাৰ কাৰণে লিখি দিছো 15000 907 এনেধৰণে তোমালোকে কি কৰিব লাগিব সংখ্যাত তোমালোকে লিখিব লাগিব সো এইখিনি নিজে পাৰিবা তোমালোকে ইমান টান নহয় তাপা আছে সৰুৰ পৰা ডাঙৰলৈ ক্ৰমত সজাও আহা সৰুৰ পৰা ডাঙৰলৈ ক্ৰমত সজাও সৰুৰ পৰা ডাঙৰলৈ তোমালোকে জানাই সৰুৰ পৰা কেনেকৈ হ'ব যেনেকৈ একৰ পৰা কি আৰম্ভ হ'ব ডাঙৰলৈ যাব হয়নে নহয় একৰ পৰা 10 লৈ যাব সৰুৰ পৰা ডাঙৰলৈ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ সৰুৰ পৰা ডাঙৰলৈ তোমালোকে ডাইৰেক্ট পঞ্চম শ্ৰেণীটো নাম লগোৱা নাই নহয় জানো প্ৰথমতে সৰু ক্লাছৰ পৰা আহিছিলে ঠিক সেইটো কথা এটা তোমালোকক মই C2 কে কৰি দিছো এটো ডাঙৰ অকমান তোমালোকে যোনটো সংখ্যা সৰু দেখিবা হেতু কি কৰিবা আগত পাতিবা তাৰ পাছত তেনেকৈ হিসাব কৰি কৰি তোমালোকে গৈ থাকিবা এটা ইয়াতে সৰুৰ পৰা ডাঙৰ বুলি কৈছে আমি ইয়াতে সৰুটো প্ৰথমতে বাছি ল'ব লাগিব ইয়াত সৰুটো কোনটো হ'ব ইয়াত সৰু কোনটো হ'ব 69 to 96,200 96,000 to 69,200 so ইয়াতে গুটেকিটা 96 আছে 69 আছে so এটো প্ৰথমতে আমি চাব লাগিব যে 69,002 আৰু এটো আছে 69,200 so প্ৰথমতে আমি আটাইতকৈ সৰুটো কোনটো পালো 69,002 তাৰ পাছত কোনটো আহিব তাৰ পাছত আহিব 69,200 সৰুৰ পৰা ডাঙৰলৈ কমাত আহি আছে দেখিছানে তাৰ পাছত আহিব 96,002 তাৰ পাছত নেক্সট আহিব 96,200 এনেকৈ সৰুৰ পৰা কি হ'ব ডাঙৰলৈ বস্তুটো ক্ৰমত গৈ থাকিব সজাই লিখিব লাগিব এইখিনি তোমালোকে ঘৰত নিজে কৰিবা সহজ একেবাৰে একো টান নহয় তোমালোকে মাত্ৰ সৰু সংখ্যাটো ডাঙৰ সংখ্যাটো বিচাৰি উলিয়াব পাৰিলে এটো উত্তৰটো সহজে কৰিব পাৰিবা এতিয়া আমি 7 নম্বৰ পেজ হৈ গ'ল আমি 8 নম্বৰ পেজলৈ আহি আছো এতিয়া কো উল্টা গঠন দিলে সৰুৰ পৰা ডাঙৰলৈ এতিয়া কি দিছে ডাঙৰৰ পৰা সৰুলৈ ক্ৰমত সজাও আহা এতিয়া ডাঙৰৰ পৰা দিম দেই ডাঙৰৰ পৰা এতিয়া কি হ'ব এটা ডাঙৰৰ পৰা সৰু এটা দেখাই দিছো জাস্ট তোমালোকে আৰামছে কৰিব পাৰিবা মই প্ৰথমটোকে লৈছো তোমালোকলে 5236 2365 6325 3652 ওকে আমাক এটা ডাঙৰৰ পৰা সৰু দিছে অথনি আমাক সৰুৰ পৰা দিছিলে ডাঙৰ এতিয়া ডাঙৰটো বিচাৰিম এতিয়া ইয়াত ডাঙৰ কোনটো 5236 2365 6325 3652 ওকে বিচাৰি পালো আমাৰ ডাঙৰটো আহিব 6325 তাৰ পাছত কোনটো আহিব এটো আটাইতকৈ ডাঙৰ তাৰ পাছত ডাঙৰ কোনটো আহিব তাৰ পাছত ডাঙৰ আহিব ওলাই আছে আৰামছে 5236 তাৰ পাছত নেক্সট কোনটো আহিব ওলাই আছে 3652 ভেৰি গুড লাষ্ট কি হ'ব
2365 হলে হৈ গ'ল বুজি পালানে ঠিক তেনে প্ৰথমখিনি সৰু গোটেইকেইটা সংখ্যা হৈছে সৰুটো চাবা তাৰপাছত কোনটো সৰু এনেকৈ সৰুৰ পৰা লাহে লাহে ডাঙৰলৈ এতিয়া আহিব ডাঙৰৰ পৰা ক'লৈ সৰুলৈ মানে পঞ্চম শ্ৰেণীৰ পৰা এতিয়া যাব ক'লৈ ক্লাছ 1লৈ পঞ্চমৰ পিছত কি আহিব চতুৰ্থৰ ভিতৰত তৃতীয়ৰ পিছত দ্বিতীয়ৰ পিছত প্ৰথম আকৌ সৰুৰ পৰা যদি সজাওঁ প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম হয় নহয় তেনেধৰণে হ'ব কথাটো একত কৰিব পাৰিবা সহজতে পাৰিবা এতিয়া আমি নেক্সট ইয়াত আহিছোঁ এতিয়া দিছে যে তলৰ অংকবোৰ ব্যৱহাৰ কৰি 5 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাটো লিখোঁ আহা এতিয়া ইয়াতে কিছুমান তোমালোকক অংক দিয়া আছে এটা উদাহৰণ তোমালোকক দিয়ে থৈছে ইয়াতে চাবা ইয়াতে 8 আছিলে 2 5 7 3 1 এই অংককেইটাৰে আটাইতকৈ সৰু সংখ্যাটো হ'ল 1 2 3 5 7 মানে 12357 আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ল 75321 সো এইটো উদাহৰণ তোমালোকক দিয়ে থৈছে গতিকে তোমালোকে চাই পেলাই সৰুটো আৰু আটাইতকৈ ডাঙৰ তোমালোকে কি কৰিব পাৰিবা এটা কৰিব পাৰিবানে কৰিব চেষ্টা কৰিবা ঘৰত মা দেউতাক বা ডাঙৰক কাবাক সুধিবা যে এই সংখ্যাকেইটাই ডাঙৰটো কোনটো হ'ব সৰুটো কৰি দেখাবা কাৰণ এটা উদাহৰণ তোমালোকক দি থৈছে গতিকে এইটোত মই সময়টো নকটাওঁ পাৰিবা তোমালোকে কৰিব বুলি মোৰ বিশ্বাস দেই তাৰপিছতে আছে তলৰ আঁচ দিয়া অংকবোৰ স্থানীয় মান লিখোৱা হয় একেবাৰে সহজ এইটো তোমালোকে জানিবা এইটোতো তোমালোকক মই শিকাব নালাগে হ'লেও মই কৈ দিছোঁ এতিয়া এটা 4 তলত আছে সো 4 স্থানীয় মান কি হ'ব পাৰিবানে একক দশক শতক হাজাৰ সো 4 স্থানীয় মান কি হ'ব হাজাৰ মানে কি হ'ব 4000 সো তোমালোকে লিখি দিবা 4 স্থানীয় মান হৈছে হাজাৰ 4000 এনেকৈ লিখি দিবা তোমালোকে পাৰিবা আৰামছে পাৰিবা এইটো টান কাম নহয় এইখিনি অংক তোমালোকৰ কাৰণে খুব সুন্দৰ অংক ধুনীয়াকৈ কৰিব পাৰিবা গতিকে এনেকৈ আছে বিত আছে 30725 শূন্যত আছে শূন্যৰ স্থানীয় মান হাজাৰ চিত আছে 92725 মানে 92725 ইয়াত নত আছে স্থানীয় মান নৰ স্থানীয় মানটো কি হ'ব একক দশক শতক হাজাৰ অযুত ন স্থানীয় মানটো কি হ'ব অযুত এইটো ন স্থানীয় মানটো এইটো দি থৈছে 92725 সো আমি যদি হিচাপ কৰোঁ একক দশক শতক হাজাৰ অযুত সো ন স্থানীয় মানটো কি হ'ব 9 অযুত 1 অযুত সমান কিমান আছিলে মনত আছেনে 1 অযুত সমান কিমান আছিলে 10000 হয়নে নহয় সো এইটো 9 অযুত মানে 90000 তাৰমানে এইটো 92000 অংকটো কি হ'ব 92725 সো 9 স্থানীয় মান হ'ব 9 অযুত বা 1 2 3 4 90000 বুজি পাইছানে হৈ গ'ল বাকীখিনি তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা দেই এতিয়া আছে তুলনা কৰিবলৈ দিছে ডাঙৰ কোন সৰু কোন সৰুটো এটা চিন দিব কৈছে যদি সমান হয় যদি দুইটা সংখ্যা সমান হয় তেতিয়াহ'লে সমান চিন যদি ডাঙৰ হয় বা সৰু হয় এনেকুৱা চিনেৰে আমি কি কৰিব লাগিব বুজাব লাগিব মোতকৈ তুমি সৰু বা পঞ্চম শ্ৰেণীৰ ছাত্ৰটোতকৈ তৃতীয় শ্ৰেণীৰ ছাত্ৰটো সৰু বা প্ৰথম শ্ৰেণীৰ ছাত্ৰতকৈ পঞ্চম শ্ৰেণীৰ ছাত্ৰটো ডাঙৰ এই যিটো পাৰ্থক্য সেইটো তোমালোকক দেখাব দিছে এতিয়া তোমালোকে নিজে চালে এইটো বুজি পাবা প্ৰথমটো দি থৈছে 38640 48694 এটা কোনটো ডাঙৰ এইটো আমি দেখিয়ে গম পাইছোঁ যে 38640তকৈ 48694টো ডাঙৰ গতিকে ডাঙৰ হোৱাৰ লগে লগে আমি এইটো চিন দি দিলোঁ যোনটো ডাঙৰ হয় যোনটো সংখ্যা ডাঙৰ হয় ডাঙৰৰ ফালে মুখখন এইটো চিনে মিলি থাকিব আমি লেছ দেন গ্ৰেটাৰ দেন কওঁ এইটো পাছত শিকিবা এইটো এনেকৈ থাকিব ঠিক আছে এতিয়া আমি নেক্সট আৰু কৰি চাওঁ তেনেকৈ এতিয়া এটা সংখ্যা দিয়া আছে বৰ্ডত এই সংখ্যাটো দেখিছা মই পাতিলোঁ
এতিয়া এই সংখ্যা দুটাৰ কোনটো তোমালোকৰ ডাঙৰ হ'ব কোনটো সৰু হ'ব সেইটো লিখিব লাগে এতিয়া আমি কি কৰিম ডাঙৰ সৰু তুলনা কৰিবলৈ যাওঁতে আমি বাওঁ ফালৰ পৰা স্থানৰ মানটো আমি নিৰ্ণয় কৰি যাব লাগিব এতিয়া চোৱা বাওঁ ফালৰ পৰা যদি যাওঁ এইটো সংখ্যা এফালে 8 আছে ইয়াতো 8 আছে ইয়াত 7 আছে ইয়াতো 7 আছে ইয়াত 8 আছে ইয়াতো 8 আছে ইয়াত 7 আছে ইয়াত 7 আছে এই এককৰ ঘৰত 8 আছে কিন্তু ইয়াত এককৰ ঘৰত কি আছে 7 আছে গতিকে আমি গম পালো যে কোনটো ডাঙৰ হ'ব obviously এটো ডাঙৰ হ'ব কাৰণ ইয়াৰ এককৰ ঘৰত 8 আছে ইয়াৰ এককৰ ঘৰত 7 আছে মানে এটো ইয়াতকে এটো সংখ্যাতকে এটো সৰু গতিকে আমি কি চিন দিম এটো চিন দিম যোনটো ডাঙৰটো ফালে মুখখন কৰি এটো চিন দিম এতিয়া নেক্সট তেনেকুৱা সমান সংখ্যা ক'বাত আছে নেকি আমি চাম মিলি থকা তেনেকুৱা সংখ্যা আমি ক'বাত পাম নেকি আচ্ছা এটা আছে g2 আছে তোমালোকৰ g আছে তোমালোকৰ 3298 ইয়াত কি চিন হ'ব তোমালোকক দিব কৈছে এগেইনষ্টত আছে 3298 so 332009988 মিলি আছে হয়নে গতিকে এটো কি চিন দিম আমি এটো সংখ্যা সমান গতিকে আমি কি চিন দিম সমান চিন দিম গতিকে তোমালোকে বুজি পালা যদি তোমালোকে দেখাবলে সংখ্যাটো ডাঙৰ যোনটো ডাঙৰ সংখ্যা আছে ডাঙৰ ফালে মুখখন মিলি এটো চিন এনেকৈ দিবা গ্ৰেটাৰ দেন আৰু সৰু হলে কিটো কোনটো চিন দিবা এটো চিন লেছ দেন বাটটো তোমালোকে চিনগিটা চিনি পালে হৈ গল নামখিনি পাছত ভালদৰে তোমালোকে যেতিয়া পঢ়ি গৈ থাকিবা তেতিয়া এখিনি ক্লিয়াৰ হৈ তোমালোকৰ গৈ থাকিব সো এটো ইয়াতে মহাই দিছো মই এতিয়া তোমালোকৰ এটা দিছে মই কোন ভাবি চাও আহা প্ৰথম দিছে মই এটা 5 অংক বিশিষ্ট সংখ্যা 5 অংক বিশিষ্ট বুলি কৈছে কেটা অংক আছে 5টা আছে 5টা হলে কি হ'ব একক দশক শতক হাজাৰ অযুত একক দশক শতক হাজাৰ অযুত হয়নে এতিয়া কৈছে মই এটা 5 অংক বিশিষ্ট সংখ্যা মই 3 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো ঠিক আগৰ সংখ্যাটো এটা আমি প্ৰথমতে জানি ল'ব লাগিব যে 3 অংক বিশিষ্ট ডাঙৰ সংখ্যাটোনো কি আমি এটা জানো বুলি ধৰি লৈছো জানো যে 3 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে কিমান 999 তাপা কি কৈছে যে 3 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো ঠিক আগৰ সংখ্যাটো 999 ঠিক আগৰ সংখ্যাটো কি হ'ব এক যদি বিয়োগ কৰি দিও কি হ'ব 998 998 999 আগৰ সংখ্যাটো কি হ'ব 998 গতিকে আমি প্ৰথমতে এককৰ ঘৰত কি বহাম 8 দশকৰ ঘৰত কি বহাম 9 শতকৰ ঘৰত কি বহাম 9 এডখলৈকে আমি পালো এতিয়া কৈছে যে অযুতৰ স্থানত 3 নম্বৰটো খুদিছে কৈছে অযুতৰ স্থানত থকা অংকটো দশক আৰু এককৰ স্থানত থকা অংক দুটাৰ পাৰ্থক্যতে অযুতৰ এইটো স্থানত যেটো অংক আহিব হেতু কি কৈছে দশক আৰু এককৰ পাৰ্থক্য বুলি কৈছে অংক দুটাৰ পাৰ্থক্য দশকৰ ঘৰত 9 আছে আৰু এককৰ ঘৰত 8 আছে পাৰ্থক্য মানে কি বিয়োগ কৰিব লাগিব 9 পা 8 যদি বিয়োগ কৰো কি হ'ব 1 গতিকে আমি অযুতৰ ঘৰত কি পালো 1 পাই গল বুজি পাইছানে নেক্সট আছে যেটো এটো ইয়াত কি হ'ব হাজাৰৰ স্থানত কি কৈছে তোমাৰ শ্ৰেণীটো হ'ব অংকটো হৈছে তোমাৰ শ্ৰেণী কি জানাই সবে 5 পঞ্চম গতিকে ইয়াত দি দিলা হৈ গল এতিয়া এই মই কোন ভাবি চাও আহা অংকটো উত্তৰ হৈছে 15998 হৈ গল ক্লিয়াৰ বুজি পালা ঠিক আছে এতিয়া নেক্সট আছে তোমালোকৰ চিন্তা কৰি খালি ঠাইবোৰ পূৰ কৰা এটা ধুনিয়াকে পাৰিবা এট আছে কি আছে তোমালোকৰ 95072 সো ইয়াত নৰ স্থানীয় মান খুদিছে স্থানীয় মান নৰ স্থানীয় মান আমি জানো নৰ স্থানীয় মান জানোৱে একক দশক শতক হাজাৰ অযুত নৰ স্থানীয় মান অযুত ন অযুত মানে ইয়াত কেটা শূন্য হ'ব এটা দুটা তিনটা চাৰিটা এটা দুটা তিনটা চাৰিটা একক দশক শতক হাজাৰ মানে এটো কিমান হ'ব 90000 সো এটো নৰ স্থানীয় মান হল ক্লিয়াৰ
নেক্সট আছে 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো 4টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হৈছে 1000 4টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হৈছে 1000 আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 4টা অংক বিশিষ্ট 9999 ক্লিয়াৰ ঠিক আছে আমি ইটো পৃষ্ঠালৈ যাওঁ এতিয়া কি আছে তোমালোকৰ নেক্সট সুধিছে 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো আগৰ সংখ্যাটো ওকে এটো 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা হয়নে ইয়াৰ আগৰ সংখ্যাটো কি হ'ব যদি আমি ইয়াৰ পৰা 1 বিয়োগ কৰি দিওঁ ইয়াৰ পৰা যদি আমি 1 বিয়োগ কৰি দিওঁ 10 পৰা 9 1 গলে 9 ইয়াত 9 থাকিলে 9 9 সো ইয়াত কি হ'ব সি টো উত্তৰ কি হ'ব 4 অংক বিশিষ্ট আটাইতকৈ 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটোৰ আগৰ সংখ্যাটো কি হ'ব 999 সো উত্তৰ সিট হ'ব তোমালোকে সিট কি লিখিবা 999 লিখিব পাৰিবা এতিয়া ডিট কি কৈছে ডিট কি দিছে এনেকে ড্যাশ এডাল যি যোগ চিন দি পেলাই শূন্য দি পেলাই কি দিছে 4563 দিছে তাৰমানে ইয়াত কোনটো সংখ্যা হলে এটো হ'ব এটো আমি সকলোৱে জানো যে শূন্যৰ লগত যি যোগ কৰো সংখ্যাটো হেতু যিটো সংখ্যাই যোগ নকৰ সংখ্যাটো নিজে হয় গতিকে ইয়াত কি হ'ব এটোৱে উত্তৰ এটোৱে ইয়াত উত্তৰ হ'ব হলনে ক্লিয়াৰ বুজি পাইছা বস্তুবোৰ ধৰিব পাৰিছানে বাৰু যে তোমালোকৰ কি কৈছে যে ইয়াতে এইটোত কি দিছে যে 1000 বিগ এটো এনেকুৱা এটা সংখ্যা আছে যেটোৰ পৰা 1000 বিগ কৰিলে কি হ'ব 9000 হ'ব সো আমি এটো উলিয়াবলৈ হলে প্ৰথমতে 9000 লগত আমি 1000 টো যোগ কৰি চাওচোন কি ওলায় কিমান ললে 10000 তাৰমানে আমি গম পালো যে 10000ৰ পৰা যদি আমি 1000 বিয়োগ কৰো তেতিয়া কিমান হলো হ'ব উত্তৰ আমাৰ 9000 ওলাব এটো তোমালোকৰ ই নম্বৰটো প্ৰশ্ন উত্তৰ এতিয়া আমি নেক্সট চাও F টো আছে তোমালোকৰ F টো কি আছে যে 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোৰ লগত 1 যোগ কৰিলে ড্যাশ আছে অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো পোৱা যাব 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো আমি জানো যে কিমান 9999 সো ইয়াৰ লগত কি যোগ কৰিলে 1 যোগ কৰিলে আমি কি পাম অংক বিশিষ্ট আটাইতকৈ সৰু কিমান অংক বিশিষ্ট কেটা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো পাম যোগ কৰি চাও 9 কে 10 0 1 কৰিলে 9 কে 10 0 1 কৰিলে 9 কে 10 0 1 কৰিলে 9 কে 10 কেটা পালো সংখ্যা অংক 1 2 3 4 5 ওকে 5 এতিয়া আমি ইয়াত উত্তৰটো কি লিখিম যে 5 অংক বিশিষ্ট F ৰ খালি ঠাইত আমি কি লিখিম 5 5টা মানে 9999 লগত মানে 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোৰ লগত যদি আমি 1 যোগ কৰো তেতিয়ালে 5 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো আমি লাভ কৰিবলৈ সক্ষম হ'ম এতিয়া আছে বৃত্ত আৰু বৰ্গত কি উপযুক্ত সংখ্যা বহিব চিন্তা কৰি লিখোৱা এইখিনি তোমালোকে নিজে পাৰিবা ইয়াতে চোৱা 900 ইয়াতে তোমালোকে দেখিবা কি ধৰিব পাৰিছা নাই জানো ইয়াতে 905 যোগ 305 লগত যোগ কৰিলে এটো তোমালোকৰ 1210 হ'ব ঠিক তেনেকে 1000 লগত 210 যোগ কৰিলে এনেকে এইখিনি কি হ'ব তোমালোকে নিজে যোগ কৰি পেলাই 1210 টো তোমালোকে উলিয়াব লাগিব এতিয়া নেক্সট বি টো তেনেকে তোমালোকৰ দিয়া আছে এটা বি তোমালোকে এনেকে দিয়া আছে এনেকে ঘৰ দিয়া আছে নিজে কৰিব পাৰিবা মই এটা কৰি দিছো জাস্ট তোমালোকৰ সুবিধাৰ কাৰণে এতিয়া যোগফলটো ইয়াত দিয়া আছে 9 9 9 তেতিয়া ইয়াত তোমালোকৰ অকল এটাত 1 দিয়া আছে সো এতিয়া ধৰা এটা 9 ওলাবলৈ হলে আমি ধৰা ইয়াত 5 দিলো 2 দিলো 5 2 7 7 2 9 ইয়াত 1 আছে আগতীয়াকে গতিকে 7 দিলে 7 1 8 8 1 9 ইয়াত ধৰা 2 দিলো 3 দিলো 2 3 5 5 4 9 এনে ধৰণে তোমালোকে যিবোৰ খালি বক্স আছে সেই বক্স বিলাকত তোমালোকে পুৰাই যাবা গতিকে পাঠটো যেহেতু যথেষ্ট দীঘল আজিলে দ্বিতীয় খণ্ডটো মই ইমানতে মানে সামৰিছো তৃতীয় খণ্ডত তোমালোকৰ এই পাঠটো শেষ হ'ব আশা কৰিছো তোমালোকে এতিয়ালৈকে বুজি পাইছা যদি নাই বুজা
তোমালোকৰ নিজৰ ছাৰ বাইদেউৰ লগত যোগাযোগ কৰিবা বা ঘৰৰ ডাঙৰ লগত যোগাযোগ কৰিবা। গতিকে আমি অতি সোনকালে তোমালোকক তৃতীয় খণ্ডটো দি আছোঁ। তেতিয়ালৈকে তোমালোকে ভালদৰে থাকিবা, পঢ়া শুনা কৰিবা। ঠিক আছে?